বৰলীপৰীয়া কন্যাকা বহুমুখী পামত আমাৰ পৰম্পৰাগত যি আমাৰ জাতীয় উৎসৱ ভোগালী বিহু, এই ভোগালী বিহু উদযাপন কৰিবলৈ যাওঁতে মেজিঘৰ ভোগালী বিহুৰ অন্যতম। গতিকে এই মেজিঘৰ নিৰ্মাণ কৰা মেজিঘৰত যোৱা কালি নিশাটো মানুহে জুই খোৱা, ভোজ খোৱা, এই গোটেইখিনি আমি স্বাভিমানী অসমীয়া হিচাপে প্ৰতিগৰাকী বৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ সদস্যাই ইয়াত আমি এই উৎসৱটো পালন কৰিছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে আমি সেই যিটো পৰম্পৰাগত নিয়ম, আমি মেজিঘৰ কেনেকৈ জ্বলাইছোঁ আৰু মেজিঘৰ জ্বলাই আমাৰ সকলোৰে দুখ বেদনা অপায় অমংগল আমাৰ সমস্যা সকলো যাতে মেজিৰ জুয়ে পুৰি লৈ যাওক, জুইৰ পৰাই উদ্ভৱ হওক এক নতুন চিন্তা, নতুন পৰিকল্পনা বা যি চিন্তাই যি পৰিকল্পনাই আমাৰ সমাজখনক সমন্বয় সম্প্ৰীতিৰ মাজেৰে আগুৱাই লৈ যাব পাৰে। আৰু স্বাভিমানী অসমীয়া হিচাপে সকলো দিশতে কৰ্ম সংস্কৃতিৰ যাত্ৰা, উৎপাদনমুখী যাত্ৰা, আমি পথাৰ বজাৰ দখল কৰাৰ যাত্ৰা, দেশৰ ভিতৰতে 5খন শ্ৰেষ্ঠ ৰাজ্যত অসমক প্ৰতিপন্ন কৰিবলৈ সমৃদ্ধিশালী অসম গঢ়াৰ যাত্ৰা, এই গোটেইখিনিতে আৰু শান্তি সমন্বয় সম্প্ৰীতিৰ মাজেৰে আমি যাতে আস্থাৰ অসম, বিশ্বাসৰ অসম আগুৱাই লৈ যাব পাৰোঁ, আমি সমৃদ্ধিশালী হ'ব পাৰোঁ, নিবনুৱা সমস্যাও যাতে আমাৰ সমাধান হয়, স্বনিৰ্ভৰশীল হয়, আমি আত্মনিৰ্ভৰ অসম গঢ়িব পাৰোঁ, তাৰ আজি এই পবিত্ৰ দিনটোত আমি অগ্নিক সাক্ষী কৰি আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ৰাজ্যখনলৈ সুখ শান্তি সমৃদ্ধি নামি আহক, আমি দুখ বেদনা যি আছে সকলো দূৰ হৈ আমি আস্থাৰ শান্তিৰ বিশ্বাসৰ এই অসমখনত বসবাস কৰিবলৈ পাওঁ।